ধ্ৰুৱ দত্ত বোলা ৰেঞ্জাৰজন লক্ষীপুৰত জইন কৰাৰ পিছৰ পৰা অবাধ হাৰত যি দুৰ্নীতি, তেওঁ বিভিন্ন কাঠ মাফিয়া, বালি মাফিয়া আৰু ভূ মাফিয়াৰ লগত লগ লাগি যি কোটি কোটি টকা আহৰণ কৰিছে, সেই তথ্য সংবাদ মাধ্যমত বিগত দিনত ধাৰাবাহিকভাৱে প্ৰচাৰ হৈ আছে। তৎসত্ত্বেও কিন্তু বন বিভাগে কোনো তেখেতৰ ওপৰত যি শাস্তিমূলক ব্যৱস্থা লোৱা নাই। তাতে আমাৰ জনজাতি লোকসকলে খৰগ্ৰস্ত হৈ তেওঁৰ বিৰুদ্ধে আজি ওলাই আহিছে ৰাজপথত। আমি আমাৰ হাতত তথ্য পৰা মতে লক্ষীপুৰ অঞ্চলত কাঠফলা মিল 30টাতকৈ অধিক আছে। যদি আমি 30টাও ধৰো, মাহেকত 20,000কৈ তেখেতে লৈ আছে। সেইটো টকা মাহেকত 6 লাখ টকা। কাঠ কঢ়িওৱা সৰু ডাঙৰ গাড়ীৰ বাবদ 20টা যদি ধৰো আমি 20,000কে মাহত 4 লাখ টকা। এনেকে পাৱাৰ পাম্প যিটো বালি উঠোৱা মেচিন, সেইটো 20-30টা চলি আছে। সেইটো 20টাও যদি ধৰো আমি মাহেকত 20,000কে 4 লাখ টকা। তেনেকে মাটি আৰু বালি কঢ়িওৱা যিটো ট্ৰেক্টৰৰ দৌৰাত্ম, ট্ৰেক্টৰৰ বাবদ সিহঁতে 8,000কে লয়। যদি আমি 50টাও ধৰো তেতিয়াহ'লে 4 লাখ টকা। আৰু JCB 30টাৰ ওপৰত JCB লক্ষীপুৰত মাটিৰ খনন চলাই আছে। এইটো 30টা যদি আমি ধৰো মাহেকত 30,000কে, তেতিয়াহ'লে 9 লাখ টকা। এইটো লুট তেতিয়াহ'লে মাহেকত তেখেতে 27 লাখৰ ওপৰত অবৈধভাৱে ধন সংগ্ৰহ কৰি আছে। আৰু বছৰত এইটো হিচাপ কৰিলে 3 কোটি 24 লাখ টকা হৈ গ'ল। তেখেতে 3 বছৰত তেনেহ'লে চিন্তা কৰক 12 কোটিতকৈ ওপৰত দুৰ্নীতি কৰি টকা আহৰণ কৰিছে। আমি নাজানো এই টকা গোৱালপাৰা DFO অফিচতে ভাগ পায় নে অৰণ্য ভৱনলৈকে সেই টকা যায়, যাৰ কাৰণে দুৰ্নীতিগ্ৰস্ত ৰেঞ্জাৰ ধ্ৰুৱ দত্তক ইমান সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতো তেখেতৰ ওপৰত কোনো ব্যৱস্থামূলক শাস্তি আজিলৈকে লোৱা নাই। আমি এই কাৰণে মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াক আহ্বান জনাব বিচাৰিছো। তেখেতৰ ওপৰত আমাৰ জনজাতি ৰাইজসকলৰ আস্থা আৰু বিশ্বাস এতিয়াও আছে। তেখেতে অনতিপলমে ধ্ৰুৱ দত্তৰ এগেইনষ্টত আয়কৰ বিভাগৰ দ্বাৰা তদন্ত কৰক। তেখেতৰ সম্পত্তি বাজেয়াপ্ত কৰক। তেখেতক CM ভিজিলেন্সৰ দ্বাৰা তেখেতক তদন্ত কৰাওক। যদি উচিত আমি দিয়া তথ্যখিনি যদি সঠিক বুলি প্ৰমাণিত হয়, তেখেতক অনতিপলমে চাকৰিৰ পৰা বৰখাস্ত আৰু তেখেতক জেলৰ পৰা উলিয়াব নোৱাৰাকে গ্ৰেপ্তাৰ কৰক। তেতিয়াহে আমি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি চৰকাৰৰ যি দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা, সেইটো আমি ৰাইজে ফিল্ডত দেখা পাম। নহ'লে তেওঁ এনেকুৱা দুৰ্নীতিগ্ৰস্ত বিষয়াক যদি কোনো ধৰণৰ শাস্তি নহয়, তেনেহ'লে আমি ৰাইজৰ আঙুলি মাননীয় মুখ্যমন্ত্ৰীৰ ওপৰত যে পৰিব, সেইটো স্বীকাৰ কৰিবলগীয়া। এনেধৰণৰ বিষয়া বন মাফিয়াৰ লগত সিহঁতে হলি গলি কৰি কাঠ বিক্ৰী কৰে। কিন্তু ৰাইজে যদি কোনোবাই নিজৰ ঘৰ বনোৱাৰ কাৰণে নিজৰ ৰোৱা গাছ যদি কাটে, তেতিয়াহ'লে তাক জঁপিয়াই আহি পৰে আৰু জেলত দিয়ে। আনকি দুৰ্নীতিৰ তথ্য ফাদিল কৰাৰ বাবে তেখেতে সাংবাদিককো নেৰে, সাংবাদিককো অপদস্থ কৰে, সাংবাদিকক তেখেতে মাৰধৰ কৰা ৰেকৰ্ড আছে। তেখেতৰ নামত বহুতো এজাহাৰ দাখিল হৈছে। ধন্যবাদ জনাইছো সাংবাদিক বন্ধুসকলক। আজি আচলতে কিছুদিন ধৰি আমাৰ লক্ষীপুৰ ৰেঞ্জাৰ ধ্ৰুৱ দত্তৰ বিৰুদ্ধে মানে দুৰ্নীতিৰ কিছুমান তথ্য সহকাৰে দুৰ্নীতিৰ কিছুমান ভিডিঅ' ওলাইছিলে। সেই ভিডিঅ'টো মানে এজন মোৰ বন্ধুৱে শ্বেয়াৰ কৰাৰ কাৰণে তেখেতৰ ঘৰত আহি দম দিব আহিছিলে। তাৰমানে তেখেতে বলদস্যু হয়, যাৰ কাৰণে মই কৈছো কি যে আৰু তেখেতে গৈ আমাৰ জনজাতি মানুহবিলাকৰ ঘৰতহে দম দিব আহে। ইয়াক মাৰিছে, তাক মাৰিছে। মই অলপ আগতে ক'লো যে 2জন মানুহ আছিলে, এটা চানা দোকানী বেচেৰা দুখীয়া মানুহ অনন্ত ৰাভা, আৰু এজন হ'ল নন্দলাল ৰাভা। সি হ'ল ট্ৰেক্টৰৰ লেবাৰ কৰে। তাকো মানে তাৰ ঘৰত ইলিগেল কাঠ নে কি পোৱা বুলি ভাবি তাক মাৰধৰ কৰি জেলত সোমাই দিয়ে। তাৰ মানে কি জনজাতি মানুহবিলাকে JFMC থ্ৰু দি ফৰেষ্ট ৰক্ষা কৰে, আৰু সেই মানুহবিলাককে সি মানে কি কৰে, মাৰেহি। গতিকে মোৰ এটা আহ্বান, ধ্ৰুৱ দত্তৰ এনেকুৱা দাদাগিৰিয়া নচলিব। তেখেতে যদি ভাবিছে যে ইয়াৰ জনজাতি মানুহ 2-এজনক অত্যাচাৰ কৰিলে আমাৰ জনজাতি মানুহে মানে ফৰেষ্ট সংৰক্ষণৰ ক্ষেত্ৰত মানে কি দিব, মানে এৰি দিব, সেইটো নহ'ব। আমি ফৰেষ্ট আমি সংৰক্ষণ কৰিমেই। এইটো আমাৰ জনজাতি ৰাইজৰ ধৰ্ম। জনজাতি ৰাইজে ফৰেষ্টত থাকে, ফৰেষ্ট
মানে কি সংৰক্ষণৰ কাৰণে তেখেতে এই সংৰক্ষণ কৰাৰ কাৰণে আমাৰ জনজাতি ৰাইজৰ ওপৰত যি অত্যাচাৰ চলাইছে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাম অনুৰোধ কৰিছো আপুনি অতি সোনকালে এই বনদস্যুজনক গ্ৰেপ্তাৰ কৰক অন্যথা এইটো প্ৰভাৱ কিন্তু আমাৰ চৰকাৰৰ ক্ষেত্ৰত পৰিব আগন্তুক 2026 পৰিব আমাৰ কাৰণ এই নিউজটো গোটেই জনজাতি সমাজতে প্ৰচাৰিত হৈছে জনজাতি মানুহক মাৰিছে তেখেতে আৰু ইদিনাখন এটা গাঁৱত যাই পেলাই কৈ আছে বেছি ক'লে তহঁতক মই গুলিয়াই মাৰি পেলাম এইবিলাক কি শব্দকাৰ গতিকে মোৰ আহ্বান যে যিহেতু আমাৰ চৰকাৰ আছে জনজাতি চিন্তা কৰা চৰকাৰ আমাৰ মুখ্যমন্ত্ৰী জিৰ' টলাৰেন্স এগেইনষ্ট কৰাপশ্যন so I request our chief minister of Assam please take necessary action against this corrupted officer ধ্ৰুৱ দত্ত আৰু এটা কথা মই এটা কওঁ সাংবাদিক বন্ধুকো সি মানে অপদস্থ কৰিছে মাৰিছে কিছুমান মাটিৰ দালাল কাঠৰ দালাল মানে বালি মহলৰ দালাল সাংবাদিকৰ কেছ পালে এইবিলাক কি কথা সাংবাদিক বন্ধুসকলকো আক্ৰমণ কৰে তেখেতে গতিকে মই এটা কথা জনাম আমাৰ বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আপুনি তদন্ত কৰক আৰু মই বিশেষকৈ আমাৰ মুখ্যমন্ত্ৰী সন্মানীয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই এটা অনুৰোধ কৰিছো আপুনি ইমিডিয়েটলি CM ভিজিলেন্স লগাই পেলাই এই মানে কৰাপ্টেড অফিচাৰজনক আপুনি এৰেষ্ট কৰাৰ ব্যৱস্থা কৰক অন্যথা এইটো আগন্তুক দিনত জনজাতি ৰাইজৰ মাজত প্ৰচাৰ হয় এইটো এটা আমাৰ কাৰণে বেয়া মানে প্ৰভাৱ পৰিব।